বিজেপি চৰকাৰে 10 বছৰ কাৰ্যকাল শাসন চলালে আৰু 10 বছৰ শাসন চলোৱাৰ পাছতো তেওঁলোকে অসম বানমুক্ত কৰিম বুলি কৈছিলে, গুৱাহাটী বানমুক্ত কৰিম বুলি কৈছিলে, কিন্তু এদিনৰ এজাক বৰষুণতে গোটেই গুৱাহাটী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল। গুৱাহাটীৰ প্ৰতিটো চুবুৰী, গুৱাহাটীৰ প্ৰতিখন ৱাৰ্ড, প্ৰত্যেকটো ঠাই গুৱাহাটী বিধ্বস্ত হৈ গৈছে কৃত্ৰিম বানপানী। মাত্ৰ এদিনৰ বৰষুণ, ৰাতি 8 বজাৰ পৰা 11টা বজালৈকে বৰষুণ দিছে আৰু এই 3 ঘণ্টাৰ বৰষুণত সম্পূৰ্ণৰূপে গুৱাহাটী বিধ্বস্ত হৈ গৈছে। যোৱা সময়খিনিত আমি দেখিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী পৌৰ নিগমৰ তেওঁৰ গুৱাহাটী নগৰ উন্নয়নৰ মন্ত্ৰী আছিলে, বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে। অশোক সিংঘাল মন্ত্ৰী আছিলে, বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, হেলিকপ্টাৰ লৈ ড্ৰেইন চাইছিলে, কিন্তু তাৰ পাছতো গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অপৰাধ। অকল গুৱাহাটী মহানগৰীৰ বানপানী নহয়, গুৱাহাটী এয়াৰপৰ্টটো চাওকচোন, পৃথিৱীত কেতিয়াবা কোনোবা এয়াৰপৰ্টত এনেকুৱা ধৰণে নদী বয় নেকি? এয়াৰপৰ্টৰ ভিতৰেদি নদী বৈ গৈছে। এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা কেৱল আৰু কেৱল অসমতে ঘটিছে আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে ঘটিছে। মই সেইকাৰণে ক'ব খোজো যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কমিশ্যন খাবৰ কাৰণে যিমানবিলাক অভাৰব্ৰিজ বনালে গুৱাহাটীত, তাৰ এখন অভাৰব্ৰিজৰ টকাৰে গোটেই গুৱাহাটীৰ কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্টটো সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটোকে নকৰি কেৱল মানুহক দেখুৱাবৰ কাৰণে, ডেভেলপমেণ্টৰ নামত মানুহক দেখুৱাবৰ কাৰণে তেওঁ এনেকুৱা ব্যৱস্থা কৰি সমগ্ৰ গুৱাহাটীবাসী মানুহৰ কাৰণে মানে গোটেই গুৱাহাটী নগৰখন এখন নৰকত পৰিণত কৰিলে। গুৱাহাটী মানুহৰ কাৰণে আজি চকুলো টুকিবলগীয়া পৰিস্থিতি হৈছে। সকলো ঠাইতে মানুহৰ ঘৰৰ ভিতৰত পানী উঠিছে আৰু এই ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে বিজেপিৰ শাসনকালত মহানগৰীক জীৱন কোনোপধ্যে নিৰাপদ নহয়। মই অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী কলিকতাত বা পশ্চিমবংগত এতিয়া নিৰ্বাচনত নাচি বাগি নুফুৰি তেওঁক অসমলৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু গুৱাহাটীৰ বানপানীৰ সময়ত তেওঁ কেনেকৈ নিৰ্বাচনী প্ৰচাৰ কৰাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰৰ ৰাইজৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ।